যেহেতু সমাগত ৰঙালী বিহু আৰু ৰঙালী বিহুৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰত্যেকখন বিহু মঞ্চ বিহু কমিটি গতিকে এইবেলি বিহু কমিটি কোন বিহু কমিটি লাভ কৰিব চৰকাৰী ধন 2 দিনৰ পিছতে বিহু কমিটিলৈ চৰকাৰে আগবঢ়াব 1.5 লাখ টকা পিছে কোন সমিতিয়ে লাভ কৰিব বা কোনে লাভ নকৰে এই সন্দৰ্ভত আমি এই খবৰটো আগবঢ়াইছো যেহেতু বাৰে বাৰে কম ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু এই শুভ ক্ষণ বা এই আনন্দ উৎসৱৰ সন্মুখতে আচলতে এই যি ৰঙালীৰ আনন্দৰ প্ৰাক্ষণত আচলতে বিহু কমিটিৰ বাবেও চৰকাৰে আগবঢ়াইছে ইটোৰ পিছত সিটো খা সুবিধাৰ কথা আৰু এইবেলিও অসম চৰকাৰে আগবঢ়াইছে ৰঙালী বিহু কমিটিৰ বাবে 1.5 লাখ টকা প্ৰত্যেকখন বিহু মঞ্চৰ নামত বা বিহু কমিটিৰ নামত চৰকাৰে দিব 1.5 লাখ টকা বিহু উদযাপন কৰিবলৈ তাৰ বাবে কোন বিহু কমিটিয়ে লাভ কৰিব এই ধন বা কোনে লাভ নকৰিব এই ধন এই সন্দৰ্ভত চাবলৈ হ'লে চাই যাওক নিউজ আছামৰ বিশেষ ৰিপৰ্ট নিশ্চয়কৈ নিউজ আছামৰ এক বিশেষ ৰিপৰ্ট 2 দিনৰ পিছতে ৰাজ্যৰ 3000ৰো অধিক বিহু কমিটিয়ে লাভ কৰিব বিশেষ ধন বিহু পাতিবলৈ চৰকাৰে দিব 1.5 লাখ টকা ভাল খবৰ বিহু কমিটিৰ বাবে চৰকাৰে দিব 1.5 লাখ টকা পিছে তালিকাত কোন বিহু সমিতিৰ নাম আছে আমি জনাই আছো এই মুহূৰ্তৰ নিউজ আছামৰ এক বিশেষ আপডেট যে ৰাজ্যৰ বিহু কমিটি সমূহে শীঘ্ৰেই লাভ কৰিব ধন 3000ৰো অধিক কমিটিয়ে লাভ কৰিব এই ধন ৰাখি আৰু যেহেতু আনন্দ উৎসৱমুখৰ পৰিৱেশ আৰু 2 দিনতে 1.5 লাখ টকা লাভ কৰিব কমিটিসমূহে নতুন বিহু কমিটিয়ে নাপায় এইবাৰ চৰকাৰৰ অনুদান আমি যেহেতু ইতিমধ্যে কৈছোঁ যে কোনে লাভ কৰিব কোনে লাভ নকৰিব এই সন্দৰ্ভত পুনৰ কৈছোঁ নতুন বিহু কমিটিসকলে নাপাব এইবেলি চৰকাৰৰ অনুদান পুৰণি বিহু কমিটিয়ে লাভ কৰিব ধনৰাশি আৰু 3000ৰো অধিক পুৰণি বিহু কমিটিয়ে লাভ কৰিব ধন ৰাজ্যৰ বিহু কমিটিলৈ আহিছে এই ভাল খবৰটো আমি পুনৰ কৈছোঁ যিহেতু সমাগত ৰঙালী বিহু ৰঙালীৰ যি আনন্দ উল্লাস ইতিমধ্যে ৰঙালী বিহুক আদৰিবলৈ সকলো সাজু হৈছে সকলো পিঠা পনা বনাইছে গাঁৱে ভূঞে দেখা গৈছে যিবোৰ নীতি নিয়ম আছে নীতি নিয়ম পালন কৰিবলৈ ইতিমধ্যে সাজু হৈছে ঢুলীয়া নাচনি সাজু হৈছে আৰু এই মুহূৰ্তত আমি জনাই আছোঁ যিহেতু বিহু অনুষ্ঠান নোহোৱাকৈ বা বিহু নপতাকৈ কেতিয়াও ৰঙালী সম্পূৰ্ণ হয় বুলি ক'ব নোৱাৰি বিভিন্ন যি শিল্পীসকলক আমন্ত্ৰণ জনাই উদযাপন কৰা হয় এই বিহু অনুষ্ঠানসমূহ গতিকে এই অনুষ্ঠানসমূহৰ বাবে খুবেই জৰুৰী আচলতে বিহু এটা খুব সুন্দৰভাৱে উদযাপন কৰিবলৈ এই অনুষ্ঠানসমূহৰ প্ৰয়োজনীয়তা খুবেই গুৰুত্বপূৰ্ণ প্ৰত্যেকগৰাকী লোকেই বিচাৰে যে বছৰেকৰ এটা দিনত আচলতে নিজৰ প্ৰিয় শিল্পীজনৰ অনুষ্ঠান উপভোগ কৰিবলৈ বা বিহুৱতী বা ঢুলীয়াসকলৰ নাচোন উপভোগ কৰিবলৈ আৰু সেইবাবেই প্ৰত্যেকখন বিহু কমিটিয়ে উদযাপন কৰে পূৰ্বৰ দৰে বিহু আৰু এইখিনিতে বিহু কমিটিলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আগবঢ়াইছে ভাল খবৰ এইবেলি ৰাজ্যৰ 3000ৰো অধিক বিহু কমিটি লাভ কৰিব চৰকাৰৰ পৰা 1.5 লাখ টকা যিসমূহ আমি পুনৰ কৈছোঁ পিছে কোনে লাভ কৰিব এই ক্ষেত্ৰত কৈ আছোঁ যে যিসমূহ বিহু কমিটি পুৰণি দিনৰ পৰা যিসকলে বিহু উদযাপন কৰি আহিছে পুৰণি বিহু কমিটিয়ে 1.5 লাখ টকা লাভ কৰিব 2 দিনৰ ভিতৰতে আৰু যিবোৰ নতুনকৈ আৰম্ভ কৰিছে বিহু কমিটি সেইসমূহ বিহু কমিটিয়ে এইবেলি পঞ্চায়ত নিৰ্বাচনৰ বাবে লাভ নকৰিব চৰকাৰৰ অনুদান গতিকে যিবোৰ পূৰ্বৰ বিহু কমিটি সেই বিহু কমিটিহে লাভ কৰিব এই ধনৰাশি দৰ্শকক জনাই আছোঁ যিহেতু আমি বাৰে বাৰে কম এতিয়া আনন্দ উল্লাসৰ সময় ৰঙালীৰ সময়খিনি উদযাপন কৰাৰ সময় প্ৰত্যেকগৰাকী অসমীয়াৰ বাপতি সাহোন বিহুটিলৈ খুব হেঁপাহেৰে আগ্ৰহেৰে বাট চাই থাকে আৰু এই মুহূৰ্তত বিহু কমিটিসকলো আচলতে খুবেই আনন্দত আত্মহাৰা হৈ আছে নিজৰ বিহুখন খুব সুন্দৰভাৱে উদযাপন কৰিবলৈ সেয়েহে এইবেলি চৰকাৰে আগবঢ়াব 1.5 লাখ টকা 3000ৰো অধিক বিহু কমিটি লাভ কৰিব 1.5 লাখ টকা তাৰ ভিতৰত আমি ক'ব লাগিব যিসমূহ পুৰণি বিহু কমিটি সেই পুৰণি বিহু কমিটিহে লাভ কৰিব এই ধনৰাশি আৰু যিবোৰ নতুন বিহু কমিটিয়ে এইবেলি লাভ নকৰিব চৰকাৰৰ অনুদান